নমস্কাৰ শিক্ষাগুৰুসকল আজিকালি আমি প্ৰায়ে সকলোৱে পাই থকা এটা সমস্যা হৈছে আমি কানাড়া বেংক CSS পৰ্টেলৰ জৰিয়তে কেনেকৈ ভেণ্ডৰক পেমেণ্ট কৰিম আৰু এইটোৰ কাৰণে আমি যথেষ্ট কষ্ট খাব লগা হৈছে ইফালে ইফালে দৌৰাদৌৰি কৰোঁতে গতিকে আজিৰ এই ভিডিঅ'টো চালে আপোনালোকে এইটো কথা জানিব পাৰিব যে কেনেকৈ মোবাইলৰ জৰিয়তেও ঘৰতে বহি অতি সহজতে আমি ভেণ্ডৰক পেমেণ্ট কৰিব পাৰোঁ গতিকে পলম নকৰি আমি মোবাইলৰ স্ক্ৰীনখনলৈ আগুৱাই যাওঁ তাত আপোনালোকে ধুনীয়াকৈ আটাইখিনি বস্তু বুজি পাব অৱশ্যে মোৰ কামখিনি কৰোঁতে অলপমান খৰদকীয়া হৈছে গতিকে আপোনালোকে যদি কৰবাত অসুবিধা পায় তেনেহলে পজ বাটনটো ক্লিক কৰি ভালদৰে স্ক্ৰীনখন চাই ল'ব আৰু কিবা নুবুজিলে মোক কমেণ্ট কৰি সুধিব মই নিশ্চয় বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম আমাৰ মোবাইলত থকা ক্ৰোম এপটোত গৈ আমি CSS কানাড়া বেংক বুলি টাইপ কৰিম আৰু টাইপ কৰিলে যিটো লিংক প্ৰথমতে আহিব সেই লিংকটো ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত মোবাইলটো আমি ডেস্কটপ সাইড কৰি ল'ম আৰু এই ওপৰৰ লিংকটো ক্লিক হিয়াৰ টু লগইন ইন CSS এপ্লিকেশ্যন তাত আমি ক্লিক কৰি দিম ক্লিক কৰিলে আমাৰ সন্মুখত কানাড়া বেংকত লগইন কৰিবলৈ এই পেজটো খোল খাব আৰু ইয়াত আমি হেড টিচাৰজনে অৰ্থাৎ এজ এ মেকাৰ আমি আমাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড ইয়াতে দিম আৰু কেপচা কোডটো আমি ফিল আপ কৰি আমি লগইনৰ কাৰণে আগবাঢ়িম আমাৰ ইয়াতে মেকাৰ আৰু চেকাৰ দুটা থাকে মেকাৰ হয় বিদ্যালয়ৰ হেড টিচাৰজন আৰু চেকাৰ হয় বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতিজন এতিয়া আমাৰ ইয়াতে লগইন কৰিবলৈ যেতিয়া আমি আগবাঢ়িম তেতিয়া আমাৰ OTP খুজিব আৰু আমাৰ মোবাইলত OTP আহিব সেই OTPটো আমি ইয়াতে ভেলিডেট কৰিব লাগিব OTP ভেলিডেট কৰাৰ পিছত আমাৰ সন্মুখত এনেকুৱাকৈ এটা পেজ খোল খাব আৰু ইয়াৰে বৃত্তটোৰ মাজত যিখিনি হালধীয়া অংশ তাত আমি আনইউটিলাইজ বাজেটটো দেখা পাম আৰু তাৰ পিছত আমি ওপৰৰ টপ লেফট কৰ্নাৰত থকা যে বাৰডাল মেনুডাল আছে মেনু বাটনটো ক্লিক কৰি দিলে আমাৰ ইয়াতে কিছুমান অপচন খোল খাব আৰু সেই অপচনটো আমি পেমেণ্টত গুচি যাম আৰু পেমেণ্ট ফাইলত গৈ আমি যেটো ইনিশিয়েট পেমেণ্ট আছে তাত আমি ক্লিক কৰিম তেতিয়া আমাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব এতিয়া এই পেজখনত আমি প্ৰথমতে লিখিব লাগিব নিৰেশন আৰু নিৰেশনত আমি লিখিম আমাৰ ফাণ্ডটো আমি কিহত খৰচ কৰিম এতিয়া মই খৰচ কৰিম ইউনিফৰ্মত গতিকে মই লিখিছো ইউনিফৰ্ম তাৰ পিছত আমি লিখিব লাগিব স্যাংচন নাম্বাৰ আৰু স্যাংচন নাম্বাৰটো আমি লিখিব লাগিব আমাৰ স্কুলৰ নাম অবলিক আমি এটা ফাইল নম্বৰ দিব পাৰোঁ ফাইল নম্বৰটো তাৰ পিছত ফাইনান্সিয়েল ইয়াৰটো আৰু এখন কিমান নম্বৰ PPA টো লিখি আমি দিব পাৰোঁ নাম্বাৰটো তাৰ স্যাংচন আমি ডেট দিব লাগিব স্যাংচন ডেটটো সিদিনাখনৰ তাৰিখটো যিদিনাখন আমি কামটো কৰিম আৰু স্যাংচন আমি আৰু ৰিমাৰ্কছ আমি স্যাংচন নম্বৰটো পুনৰ ৰিপিট কৰিম তাৰ পিছত আমি কি কৰিম আমি সেভ ফাইল কৰিম সেভ ফাইল কৰাৰ পিছত আমি এটা নাম্বাৰ এটা জেনেৰেট হ'ব ইয়াতে হেতু আমি স্ক্ৰিনশ্বট মাৰি ৰাখি দিব পাৰোঁ পিছত মিলাই চাবৰ কাৰণে নাৰাখিলেও কোনো কথা নাই তাৰ পিছত আমি প্ৰসিড কৰিম প্ৰসিড কৰিলে ইয়াতে আমাৰ এটা অপচন আহিব আমাৰ কি যে যেটো আমাৰ অৰ্ডাৰ নাম্বাৰ আছে হেতু আমি ফেচ কৰিব দিব ইয়াতে আৰু অৰ্ডাৰ নাম্বাৰটো আমাৰ লেটেষ্ট অৰ্ডাৰ নাম্বাৰটো ওপৰত আহি যায় হেতু আমি ক্লিক কৰি আমি ফেচ কৰি দিম ফেচ কৰাৰ পিছত আমাৰ ইয়াতে আহিব সিলেক্ট ভেণ্ডৰ ভেণ্ডৰক আমি সিলেক্ট কৰিব লাগিব ভেণ্ডৰক সিলেক্ট কৰোতে আমাৰ যদি ভেণ্ডৰ কোডটো আছে হেতু বহাই দিলে হ'ল যদি হে ভেণ্ডৰ কোডটো আমাৰ হাতত নাই তেনেহলে আমি বেংক একাউণ্টে দিও আমি সাৰ্চ কৰিব পাৰোঁ ফাইন ভেণ্ডৰত যাব লাগিব যেহেতু মোৰ হাতত ভেণ্ডৰৰ যেটো আমাৰ নাম্বাৰ আছে যেটো মোৰ হাতত আছে গতিকে মই ভেণ্ডৰ নাম্বাৰটো বহাই দিছো বহাই দি ফেচ কৰিছো এতিয়া ইয়াতে ভেণ্ডৰ ডিটেইলছখিনি আহি গ'ল মই কাক পেমেণ্ট কৰিম এতিয়া এইটো ইয়াতে আপোনালোকে চাব পাৰিছে নিশ্চয় গতিকে এনেকৈ আমি উলিয়াব পাৰোঁ তাৰ পিছত আমি কি কৰিম কম্পোনেণ্টত যাব লাগিব ইয়াতে লেখা আছে কম্পোনেণ্ট কোড তাত আমি ক্লিক কৰি দিম ক্লিক কৰিলে আমাৰ ইবাৰ ইউনিফৰ্মৰ হিতানত দুটা কম্পোনেণ্টত পইচা আহিছে BPL বয়জ আৰু অল গাৰ্লছ বুলি প্ৰথমতে BPL টাইপ কৰাৰ লগে লগে ইয়াতে শো কৰিছে BPL বয়জ ইয়াত ক্লিক কৰি দিলো এতিয়া আমি ইয়াতে প্ৰসিড কৰি দিব লাগিব প্ৰসিড কৰিলে এইটো কম্পোনেণ্ট আমাৰ সেই PPA খনত আহি যাব এতিয়া আমি ইয়াতে আহি গ'ল কিন্তু ইয়াতে আমি এতিয়ালৈকে এড হোৱা নাই আমি ইয়াতে এড কম্পোনেণ্ট কৰিব লাগিব ইয়াতে এড কম্পোনেণ্টত ক্লিক কৰি দিলে আহিব আৰু এমাউণ্টটো দিব লাগিব তাৰ আগতে আমি আমাৰ যেটো লিমিট আছে আমাৰ লিমিট এভেইলেবল 10000 টকা এই 10000 টকা আমি ফুল দিম আৰু ইয়াতে হোফালে ইয়াতে পে টাইপত আমি ক্যাপিটাল বুলি ইয়াতে ক্লিক কৰি দিম ইয়াতে ৰেভিনিউ আৰু ক্যাপিটাল দুটা অপচন থাকে ক্যাপিটালত ক্লিক কৰি দিম তাৰ পিছত আমি এড কম্পোনেণ্টত আমি গুছি যাম এতিয়া আমি এড কম্পোনেণ্ট কৰিলো এইটো আমাৰ PPA খনত আহি গ'ল এতিয়া পুনৰ আমি বয়জখিনি কৰিলো এতিয়া আমি গাৰ্লছৰ কাৰণে পুনৰ আমি তাতে যাব লাগিব সিলেক্ট কম্পোনেণ্টত গৈ পুনৰ আমি ইয়াতে অল গাৰ্লছ বুলি টাইপ কৰি দিম টাইপ কৰিলে আমাৰ ইয়াতে অল গাৰ্লছৰ কম্পোনেণ্ট শো কৰিব
এইটো তলত এইখিনি 1.6.4.7.2.1 ইয়াত ক্লিক কৰিলোঁ এতিয়া সেইটো ইয়াতে আহি গ'ল ইয়াতে প্ৰচিড কৰিম আমি পুনৰ আমি প্ৰচিড কৰি দিম প্ৰচিড কৰিলে এইটো আমি সেই পিপিখন আহি যাব আৰু ইয়াতে আমি যেটো আমাৰ লিমিট এভেইলেবল আছে 11000 সেইটো আমি ইয়াতে অল যিখিনি আমাৰ আছে এভেইলেবিলিটি গোটেইখিনি আমি ক্লিক ইয়াতে টাইপ কৰি দিম ইয়াতে হ'ফলে অলৰেডি ক্যাপিটাল হৈয়ে আছে আমি এড কম্পোনেন্ট কৰি দিম এতিয়া আমাৰ দুটা কম্পোনেন্ট ইয়াতে এড হৈ গ'ল আপোনালোকে নিশ্চয় দেখা পাইছে দুটা কম্পোনেন্ট এড হৈ গ'ল আৰু ইতিমধ্যে ভেন্ডৰটো আমি এড কৰি ৰাখিছিলোৱে গতিকে আমি ইয়াতে এতিয়া তলৰ ফালে এড ভেন্ডৰত আমি ক্লিক কৰিব পাৰো এতিয়া আমাৰ ৰেকৰ্ডটো আমাৰ এড হৈ গ'ল এতিয়া আমাৰ এটা কাম থাকিব বাকিখিনি কাম হৈছে প্ৰায় আমাৰ কাম থাকিব ডিজিটেল সিগনেচাৰ আৰু সেইটো আমি অপচনটো ক'ত পাম এই লাষ্টৰ ফালে যেটো আমাৰ অপচন আছে হালধীয়া তাৰ ঠিক ওপৰৰ লাইনটোত চাব আপোনালোকে টোটেল এতিয়া আপোনাৰ এমাউন্ট যেটো আছে টোটেল বেনিফিচিয়াৰী 1 সিলেক্ট আছে ইয়াত ক্লিক কৰি দিলে তলত আহিব ব্ৰাঞ্চ এডভাইস আৰু ডিজিটেল সিগনেচাৰ তাৰ ক্লিক কৰি দিলে হ'ল দি আমি ইনিশিয়েট পেমেন্ট ফাইলত ক্লিক কৰি দিলে আমাৰ নিজৰ যিখিনি আমাৰ মেকাৰৰ কাম সেইখিনি কাম কমপ্লিট হৈ যাব এতিয়া আমাৰ কামখিনি কমপ্লিট হৈ গ'ল আমি নাম্বাৰটোৰ কাৰণে আমি এটা স্ক্ৰিনশ্বট ৰাখিব পাৰো না ৰাখিলেও কোনো সমস্যা নাই এতিয়া আমি পুনৰ টপ লেফট কৰ্নাৰত গৈ আমি লগ আউট কৰি দিম এজ এ হেড টিচাৰ এজ এ মেকাৰ আমি লগ আউট কৰি দিম এতিয়া ইয়াতে আমাৰ হেড টিচাৰৰ কামখিনি শেষ এতিয়া আমি পুনৰ কি কৰিম আমি এজ এ চেকাৰ আমি অৰ্থাৎ আমি প্ৰেসিডেন্ট হিচাপে আমি ইয়াতে লগইন কৰিম ইয়াতে পুনৰ প্ৰেসিডেন্টৰ আমি ইউজাৰ নেম আমি দি দিম তাৰ পিছত আমি পাসওয়াৰ্ড দিম আৰু ক্যাপচা কোডটো দি আমি লগইন কৰিম লগইন কৰাৰ পিছত প্ৰেসিডেন্টৰ মোবাইলত ওটিপি যাব আৰু সেই ওটিপিটো আমি ভ্যালিডেট কৰিব লাগিব তাৰ পিছত আমাৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব আৰু আগৰবাৰৰ নিচিনাকৈ আমি টপ লেফট কৰ্নাৰত থকা মেনু বাটনত ক্লিক কৰি আমি এপ্ৰুভত যাম আগতে আমি পেমেন্টত গৈছিল এবাৰ আমি এপ্ৰুভত যাম এপ্ৰুভত গৈ আমি পেমেন্ট অপচনত ক্লিক কৰিম আৰু পেমেন্ট অপচনত যোৱাৰ পিছত আমি ইয়াতে এটা অপচন আহিব আমাৰ এই অপচনটো আহি গৈছে এপ্ৰুভ পেমেন্ট আমি এপ্ৰুভ পেমেন্টত আমি ক্লিক কৰি দিম আমি এতিয়া এপ্ৰুভ পেমেন্টত ক্লিক কৰিলো আৰু এপ্ৰুভ পেমেন্টত ক্লিক কৰাৰ পিছত আমাৰ সন্মুখত এটা পেজ খোল খাব আৰু ইয়াতে আহিব অৰ্ডাৰ নাম্বাৰত আমি কি কৰিব লাগিব সিলেক্টত ক্লিক কৰি দিয়াৰ পিছত যেটো আমাৰ কাম অলৰেডি হেড টিচাৰে কৰি থৈছে সেই অৰ্ডাৰ নাম্বাৰটো শো কৰিব আৰু সেই অৰ্ডাৰ নাম্বাৰটো সিলেক্ট কৰি আমি ফেচ কৰি দিব লাগিব ফেচ কৰিলে আমাৰ সন্মুখত এনেকৈ এখন এডভাইস এখন খোল খাব আৰু সেইখন আমি এপ্ৰুভ কৰিব লাগিব লেফট সাইডে আমাৰ তলফালে আছে এপ্ৰুভ এণ্ড জেনাৰেট পিপিএ এডভাইস বুলি তাত আমি ক্লিক কৰি দিব লাগিব এতিয়া আমাৰ এপ্ৰুভ হৈ গ'ল গতিকে আমাৰ ইয়াতে প্ৰেসিডেন্টৰ কামখিনি শেষ আমি ৰেকৰ্ডৰ কাৰণে এটা স্ক্ৰিনশ্বট ৰাখিব পাৰো না ৰাখিলেও কোনো সমস্যা নাই এতিয়া আমি কি কৰিব পাৰো আমি এইটো বস্তু আমি যেটো পিডিএফত আমি ল'ব পাৰো লোৱাৰ কাৰণে আমি পুনৰ কি কৰিব লাগিব পেমেন্টত যাব লাগিব গৈ আমি কি কৰিব জেনাৰেট পিপিএ আমি ইয়াতে ক্লিক কৰিব লাগিব এতিয়া আমাৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব আৰু তাত আমি গৈ এডভাইস আমি যেটো আপোনাৰ অপচন আছে এডভাইস আমি লেফট সাইডে আমাৰ গ্ৰীন হৈ আছে বাটনটো সেই এডভাইস বাটনটো আমি ক্লিক কৰিব লাগিব এডভাইস বাটনত ক্লিক কৰিলে আমাৰ সন্মুখত যিখন আমাৰ পিপিএ আছে সেইখন আমি খোল খাব তাৰ পিছত আমি তলফালে থকা একেবাৰে তলত থকা প্ৰিন্ট যেটো অপচন সৰু কৈ আছে তাত ক্লিক কৰিলে সিলেক্ট এ প্ৰিন্টাৰ অপচন আহিব আৰু এইফালে ডাউন এৰোটো জোচৰা ক্লিক কৰি দিলে সেভ এজ পিডিএফ বুলি অপচন এটা খোল খাব আৰু তাত ক্লিক কৰি দিলে আমাৰ পিডিএফ ফাইলটো ডাউনলোড হৈ যাব